নমস্কার, আমি নেতাজি সুভাষচন্দ্র বসুর 128তম জন্মদিবস বাংলা সাহিত্য কলা সংস্কৃতি পড়া আৰু এনচিচিৰ পৰা আৰম্ভ কৰি যৌথভাৱে আমি ৰাতিপুৱা আজি শোভাযাত্ৰা ওলাই নেতাজী ষ্টেচুত আমাৰ চাৰ্কিট হাউচৰ আগত তাতে আমি মাল্যদান কৰিলোঁ, পতাকা উত্তোলন কৰিলোঁ এবং আমাৰ এডিচি ডেভিড কুমাৰ বৰা ছাৰ আহিছিলে অতিথি হিচাপত। তাতে শোভাযাত্ৰাৰ পিছত আমি সাংস্কৃতিক কিছুমান গান কবিতা আবৃত্তিবিলাক কৰিছোঁ। তাৰপিছত দুপৰীয়া আমি ডিব্ৰু মেডিকেল কলেজ হস্পিটেলত ফল বিতৰণ কৰিছোঁ পেচেণ্টৰ ৰোগী ভিতৰত। তাৰপিছত আমাৰ সন্ধিয়া এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান চলি আছে, এতিয়া আপোনালোকে পাইছে। আমাৰ এই অনুষ্ঠানটো পাতাৰ মুখ্য উদ্দেশ্য হৈছে যে নেতাজী সুভাষ চন্দ্র বসুর যে আদর্শ, যে মহান আদর্শ আমার পরবর্তী প্রজন্ম ভবিষ্যৎ প্রজন্ম যাতে দাঙিয়ে ধরার কারণে। কারণ নেতাজী নিজে এটা এনেকা এজন ব্যক্তি, তেখেতৰ শৌৰ্য বীৰ্য আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি আজিকৈ তেখেতৰ নিচিনা মহান ব্যক্তিক আমি আকৌ বহু এইটো কাৰণে যাতে আমাৰ মাজৰ জৰিয়তে আমাৰ তেখেতৰ সেই শ্ৰদ্ধাবোধ এবং তেখেতৰ পৰকীয়া যোৱা কামবোৰ আমি আকৌ মনত আনি পেলাম। এইটো কৰিব পাৰিলে আমাৰ ভৱিষ্যৎ প্ৰজন্মই জানিব পাৰিব যে এই দেশৰ কাৰণে বিশ্বৰ কাৰণে মানুহজনে কি কৰিছিল। নেতাজী এনেকে এজন বীৰ আছিলে যিজনে কৈছিলে, একমাত্ৰ ব্যক্তি যে কৈছিলে তোমরা আমাকে রক্ত দাও আমি তোমাদের স্বাধীনতা দিব। স্বাধীনতা কেনেকে আহে তেখেতে কৈছিলে, স্বাধীনতা মাগি পেলোৱা বস্তু নহয়, স্বাধীনতা চিনি ল'ব লাগে, জয় কৰিব লাগে। এইটো আছিল তেখেতৰ মতবাদ, আদৰ্শ। কি হওক, যিমান দিন তেখেতে আছিলে যিমানৰ তেখেতে 40 ইয়াৰ্ছৰ লাইফ টাইমত যিমানখিনি কৰি গৈছে, এইটো আজিৰ পৰা স্বাধীনতাৰ ইমান বছৰ হোৱাৰ পিছতো আজিও নেতাজীৰ প্ৰাসংগিক। আজিও নেতাজীৰ বাহিৰে আমি কোনো বস্তু ভাবিব নোৱাৰোঁ। দেশৰ স্বাধীনতা হওক, বহুত বস্তু। তেখেতে এজন ICS অফিচাৰ আছিলে, চাকৰি ত্যাগ কৰি দেশৰ কাৰণে নিজৰ আইডিঅলজি চলিছিল। তেখেতে সদায় আছিলে এক দৃঢ় চেতনাপূৰ্ণ ব্যক্তি, কেতিয়াও কম্প্ৰমাইজ কৰা নাছিলে। যিটো ভাবিছিলে সেইটো কৰি দেখাইছিলে। এই মহান ব্যক্তিকে আগতে আৰু আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তেখেতৰ চিন্তাধাৰাবিলাক কেনেকৈ আমি সমাজৰ প্ৰতি স্তৰত এইটো বিস্তাৰ কৰিব পাৰোঁ, এইবিলাক আশা কৰি পেলাই আমি এইবিলাক অনুষ্ঠান পাতি থাকোঁ। এইটো মোৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ পৰৱৰ্তী প্ৰজন্মক তৈরি কৰা, যাতে সিহঁতে ভৱিষ্যতে নেতাজী আদৰ্শ হৈ পেলাই দেশৰ কাৰণে আৰু কৰিব পাৰে। কিমান বছৰে উদযাপন কৰিছে? আমি 2000 এনেই আমাৰ যে সংস্থা আছে 2012 পৰা, কিন্তু 1997 পৰা ষ্টেজিৰ পৰা KNCCৰ পৰা তাৰ পৰা চলি আছে, আজিলৈকে চলি আছে। আৰু তাৰপৰা আমি এই বছৰ প্ৰথম ইয়াত অংশগ্ৰহণ কৰিছোঁ। আগতে আমি পাতি থাকোঁ, কিন্তু শোভাযাত্ৰা ওলাই একদম আমি ফাৰ্ষ্ট টাইম কৰিছোঁ। আমি আগতে কৰি যাম। আমাৰ সংস্থা আমি দুটা যি প্ৰত্যেক সংস্থাই বাংলা সাহিত্য কলা সংস্কৃতি পৰিষদত আমি দুটা অনুষ্ঠান সূচী লৈছোঁ, প্ৰত্যেক বছৰ কৰিম। এটা হৈছে নেতাজী সুভাষ চন্দ্র 23শে জানুৱাৰী, আৰু এটা হৈছে 25শে বৈশাখ রবীন্দ্রনাথ ঠাকুরের জন্মদিন। এই দুটা